বিজেপি শাসনৰ পৰা আঁতৰিলেই পুনৰ অশান্ত হৈ পৰিব কাৰ্বি ভূমি। কংগ্ৰেছৰে মিত্ৰতা কৰিলেও জন ইংটি কাথাৰৰ APHLC দলক ভোটদান নকৰে কাৰ্বিবাসীয়ে। বিপৰীতে মিত্ৰতা কৰিলে APHLCয়ে নিজেও ডুবিব, লগতে কংগ্ৰেছকো ডুবাব। APHLCও ডুবিব, লগত যাক ল'ব তাকো লগত ডুবাব। কাৰণ যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে, তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব। মঙলবাৰে বোকাজান বিধানসভা সমষ্টিত 17,398 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি বিৰোধীক এইদৰে তোলা ধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে কাৰ্বি পাহাৰৰ 5টা বিধানসভা সমষ্টিৰ বাবে জন ইংটি কাথাৰৰ APHLC দলেৰে মিত্ৰতা কৰিছে কংগ্ৰেছে আৰু APHLC দলক 2টা সমষ্টি এৰি দিয়াৰ বাবে ইতিমধ্যে চূড়ান্তও কৰিছে কংগ্ৰেছ নেতৃত্বই। গতিকে কংগ্ৰেছৰে মিত্ৰতা কৰা APHLC দলক ভোট নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছ অথবা APHLCক শাসনলৈ আহিলেই পুনৰ অশান্ত হ'ব কাৰ্বি ভূমি। APHLCৰ লগত যোন পাৰ্টীয়ে যাব, APHLCও ডুবিব, লগত যাক ল'ব তাকো লগত ডুবাব। কাৰণ ইয়াৰ মানুহে APHLCক ভাল নাপায় আৰু তেওঁলোকৰ ৰাজনীতিৰ যদি যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে, তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব। ধৰ্ণা, ধৰ্মঘট, আন্দোলন এইবিলাকে ঘূৰি আহিব। সেইকাৰণে কোনো ৰাইজে তেওঁলোককো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যোনে মিত্ৰতা কৰিব তেওঁলোককো ভোট নিদিয়ে। পিছে বিৰোধীক পানী খুৱাব পৰাকৈ কাৰ্বি পাহাৰত কোন কোন প্ৰাৰ্থীয়ে বিজেপিৰ টিকট পাব? দিল্লীৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী শৰ্মাৰ উত্তৰ। কাৰ্বি আংলঙত ডেফিনেটলি 5টা চিট হ'ল। আগততো 4টা আছিল, এতিয়া 5টা হ'ল। গতিকে নতুন মুখটো লাগিবই। পুৰণা 4টাৰ ভিতৰতো আমাৰতো তেনেকুৱা কোনো কথা নাই। পুৰণা থাকিলে আমি ভাল পাওঁ, কিন্তু যদি আমাৰ ভোট হৈ গ'ল ইয়াতে, কোনে কাক ভোট দিলে আমাৰতো গোটেই এটা নিয়মত হয়। অলৰেডি আমাৰ বোকাজানত চিলেকশ্যন হৈ গ'লতো নহয় জানো? আমাৰ বোকাজানত অলৰেডি চিলেকশ্যনটো ইয়াৰ ফালৰ পৰা দিলে, খালি বেলটটো বন্ধ কৰি থৈ দিছে, দিল্লীত খুলিব। এটা পুৰণাজনে পাইছে নে নতুনজনে পাইছে মইতো ক'ব নোৱাৰিম। মইতো কেনেকে ইংগিত দিম? বক্সটোতো মই দেখাই নাই। এওঁলোকে ইংগিত দিব পাৰিব কোনে বেছি পাইছে। সমান্তৰালকৈ বিৰোধীৰ টিকট কেন্দ্ৰিক খোৱা কামোৰাত ব্যস্ত হৈ থকাৰ মাজতেই বিজেপি মিত্ৰজোঁটে সকলো থিৰাং কৰিলেই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ যুক্তি। বিৰোধীৰ কি চিট শ্বেয়াৰিং হৈছে নাই হোৱা তাৰ লগত আমাৰ কথা নাই, কিন্তু আমাৰ মিত্ৰ দলখিনিৰ মাজত আলাপ আলোচনা চলি আছে। আমি চিঠি পত্ৰ দি প্ৰেছৰ জৰিয়তে আলোচনা নকৰোঁ। আমাৰ কামখিনি ভাল কৰি আগবাঢ়িছে। ইলেকশ্যন ঘোষণা হোৱাৰ আগতে আমাৰো মিত্ৰতা ঘোষণা হৈ যাব। বিৰোধী পক্ষৰ দলখিনিৰ ওপৰত আপোনালোকে একো সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালিয়ে মই পেপাৰবিলাকত দেখিছিলোঁ আজি কিবা প্ৰেছ কনফাৰেন্স হ'ব বুলি, এতিয়াতো শুনা নাই একো। গতিকে তেওঁলোকে আগদিনাখন কি কয়, পিছদিনা তেওঁলোকে নিজেও পাহৰি যায়। ইয়াৰ পাছতেই 26ৰ নিৰ্বাচনত বিজেপি পুনৰ ক্ষমতালৈ আহিলে চাউল, চেনি, নিমখ, দাইলৰ লগতে মিঠাতেলো বিনামূলীয়াকৈ পাব বুলি মহিলাসকলক আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে। মই আপোনালোকৰ কথা শুনি ললো। অহাবাৰ বিজেপি চৰকাৰ এপ্ৰিলত ইলেকশ্যন হৈ যাব। মে' জুনৰ পৰা আপোনালোকক বিনা পইচা দালি, চেনি, নিমখ তেল আপোনালোকে পাই যাব। ভাল হ'বতো? আমাৰ ওপৰত বিশ্বাস আছে নে নাই? পাক্কা আছে? আপোনালোকৰ মই আজি আপোনালোকক কথা দিলো যে অহাবাৰ দালি, চেনি, নিমখৰ লগত তেলো 1 লিটাৰ পাই যাব। হ'ব? ভাল হ'বতো? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।